দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে নিৰ্বাচনী প্ৰচাৰ কাৰ্য অব্যাহত আছে আৰু এই মুহূৰ্তত মই আছোঁ কলিয়াবৰৰ শালনাত আৰু দুৱাৰ শালনা জিলা পৰিষদৰ সদস্য লগতে ইয়াৰ আঞ্চলিক পঞ্চায়তৰ সদস্যই নিৰ্বাচনী প্ৰচাৰ চলাই আছে আৰু তেওঁলোকে গাঁৱে ভূঞে গৈ যিহেতু এইবাৰ ইয়াত মিত্ৰজোঁটৰ প্ৰাৰ্থী অগপ বিজেপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী অনিল ঠাকুৰ আৰু আঞ্চলিক পঞ্চায়তৰ সদস্য সোমনাথ তাঁতী তেওঁলোকে নিৰ্বাচনী প্ৰচাৰ চলাই আছে। তাৰ মাজতে দেখুৱাইছোঁ এটা অঞ্চল যেনে তেওঁলোকে নিৰ্বাচনী প্ৰচাৰ চলাইছে। কেনেকুৱা ৰাইজৰ সঁহাৰি কেনেকুৱা? ৰাইজৰ সঁহাৰি মই সম্পূৰ্ণ সমৰ্থন পাইছোঁ আৰু আগতো কৈছোঁ ৰাইজে কেৱল আনুষ্ঠানিকহে বাকী আছে বুলি ৰাইজে কৈছে, বাকী মোৰ বিজয় নিশ্চিত বুলি ৰাইজে মোক আশ্বাস দিছে। গতিকে এইফালৰ পৰা মোৰ অন্তৰ্গত যি 6টা পঞ্চায়ত আছে, যিসকল প্ৰায় 58,000 ভোট আছে, গতিকে সমূহ ৰাইজকে মই ধন্যবাদ জনাইছোঁ আৰু ময়ো তেখেতসকলৰ উন্নয়নৰ হকে যত যি সক্ষম হয় মই কামখিনি কৰি যাম আৰু মোৰ কাম কৰাত এটা আৰু এফালৰ পৰা মোৰ সুবিধা হ'ব, যিহেতুকে আমাৰ শ্ৰদ্ধাৰ বিধায়কগৰাকী আমাৰ কলিয়াবৰত আছে। গতিকে তেওঁৰ জৰিয়তেও মই কিছু কাম ৰাইজৰ কৰিব পাৰিম সেইবুলি মই আশাবাদী আৰু ৰাইজৰ কাম নিশ্চয় হ'ব। মই দিয়া কথাবোৰ ৰাইজক অনাগত সময়ত মই কৰিব পাৰিম বুলি মই তেখেতসকলক প্ৰতিশ্ৰুতি দিছোঁ। মুখ্যমন্ত্ৰীগৰাকী আহিব চালনাত নিৰ্বাচনী প্ৰচাৰ বিশাল নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিব। তাৰপৰা কেনেধৰণৰ মুখ্যমন্ত্ৰী তেখেত আহিব। পোনপ্ৰথমে আপোনালোকৰ জৰিয়তে মই দাৰচালনাসমূহ ৰাইজৰ হৈ পেলাই তেখেতক আদৰণি জনাইছোঁ আৰু তেখেত অহা কথা শুনি আমাৰ দাৰচালনাসমূহ ৰাইজ যথেষ্ট উৎফুল্লিত, যথেষ্ট উৎসাহ। গতিকে তেখেতে নিৰ্বাচনী ইয়াত প্ৰচাৰ চলাব আৰু মই ভাবোঁ তেখেত নিৰ্বাচনী প্ৰচাৰ চলাব আমাৰ চাহ বাগিচা অঞ্চলত আৰু চাহ বাগিচা অঞ্চলৰ মানুহ এনেও আমাৰ মিত্ৰজোঁটৰ পক্ষত আছে আৰু তেখেত যদি ইয়াত আহি পায় আৰু আহি পাব, গতিকে সেই কথাটো আৰু মানে এনেকুৱা এটা পৰিস্থিতি হ'ব যাতে কংগ্ৰেছ চাগে কোনোটা ৱাৰ্ডতে তেওঁলোক মানে জিকিব নোৱাৰিব, সেই কথাটো নিশ্চিত। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই ইয়াৰ পৰাই আপোনালোকৰ জৰিয়তে আৰু এটা কথাত ধন্যবাদ দিম, যিহেতুকে মোৰ বিৰুদ্ধে এজন নিৰ্দলীয় প্ৰাৰ্থী নিজকে বিজেপিৰ সমৰ্থিত প্ৰাৰ্থী বুলি তেওঁ ঘোষণা কৰিছিল ৰিংকু পৰিজা বুলি। গতিকে তেখেতক যোৱাকালি 6 বছৰৰ বাবে দল বিৰোধী কাম কৰিছিল, যিহেতুকে তেওঁক 6 বছৰৰ বাবে বহিষ্কাৰ কৰিছে। সেই ক্ষেত্ৰত মই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তথা আমাৰ ডিপ্লুৰঞ্জন শৰ্মা ডাঙৰীয়াক মই আন্তৰিক ধন্যবাদ জনাইছোঁ। গতিকে তেখেতক 6 বছৰৰ বাবে নিলম্বন কৰাৰ কাৰণে। নিশ্চয়কৈ আঞ্চলিক পঞ্চায়তৰ সদস্যগৰাকী আছে, কি সমস্যা আছে, কিমান সমস্যা সমাধান হ'ল, আপুনি যদি বিজয়ী হয় কেনেকুৱা ধৰণৰ কাম কৰিম বুলি ভাবিছে এইবাৰ? ৰাইজৰ উন্নতিৰ কাৰণে মই বদ্ধপৰিকৰ আৰু আমাৰ ইয়াত সমস্যা অলপ চলপ আছেই বাগান অঞ্চলত আৰু আমাৰ এই চৰকাৰে মিত্ৰজোঁটৰ চৰকাৰে বাগান অঞ্চলতে হওক আৰু আমাৰ এই বস্তি অঞ্চলতে হওক পাটপথ আপোনালোক দেখি আছে, CC ব্লক, তাৰপিছত ৱাটাৰ কনজাৰভেশ্যন, এইবোৰ বহু হৈছে আৰু আমি মুখ্যমন্ত্ৰী ছাৰক এইকাৰণে ধন্যবাদ দিব লাগিব। তেওঁ মানে এটি সাধাৰণ ৰাইজৰ চৰকাৰ আৰু BTAD BTC এলেকাত যিকেইটা উন্নয়ন কৰিছে, বহু উন্নয়ন কৰিছে, তাৰ BTC ৰাইজেও আমাক ইয়াত আঁকোৱালি লৈছে আৰু এই জুতীয়া কছাৰী আমাৰ বড়ো জাতিৰ মানে অধ্যুষিত এলেকা, তেওঁলোক একেবাৰে আমাক হিমন্ত বিশ্ব শৰ্মা ছাৰৰ যি কৰণীয় কাম তাৰ জৰিয়তে আমি ইয়াত ভোট বিচাৰিছোঁ আৰু এজনে বক্তব্যত তেওঁ দাঙিও ধৰিলে। তাৰ কাৰণে মুখ্যমন্ত্ৰী ছাৰক অশেষ ধন্যবাদ। মিত্ৰজোঁটে বহু শক্তি পাব আমাৰ মুখ্যমন্ত্ৰী ছাৰ অহাৰ কাৰণে। নিশ্চয়কৈ এনেদৰে দেখা গৈছে কলিয়াবৰৰ শালনা দুৱাৰ শালনা জিলা পৰিষদৰ শালনা আঞ্চলিক পঞ্চায়তৰ সদস্য দুগৰাকীয়ে প্ৰচাৰ কাৰ্য নিৰ্বাচনী প্ৰচাৰ চলাই আছে। যিহেতু ইয়াত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন হ'ব, বহু উন্নয়নমূলক কাম ইতিমধ্যে হৈছে, যি মিত্ৰজোঁটৰ চৰকাৰৰ প্ৰতি ৰাইজ আকৰ্ষিত হৈছে আৰু কৰিবলগীয়া কাম তেওঁলোকে নিৰ্বাচনত যদি বিজয় হয় কৰিম বুলি ৰাইজক প্ৰতিশ্ৰুতি দিছে। আৰু এনেদৰে দেখা গৈছে কলিয়াবৰৰ যিসমূহ ভিতৰুৱা অঞ্চল বুলি ক'ব পাৰে, চাহ জনজাতি অধ্যুষিত অঞ্চল, দুৱাৰ শালনা জিলা পৰিষদৰ যিগৰাকী মিত্ৰজোঁটৰ প্ৰাৰ্থী অনিল ঠাকুৰ আৰু লগতে চালনা আঞ্চলিক পঞ্চায়তৰ সদস্য পদৰ প্ৰাৰ্থী সোমনাথ তাঁতী তেওঁলোকে নিৰ্বাচনী প্ৰচাৰ চলায়। এনেদৰে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন অব্যাহত আছে কলিয়াবৰৰ বিভিন্ন অঞ্চলত। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।